হেল্ল' এভৰিৱান। চ' আজি আমি ক্লাছৰ পৰা আমাৰ ব্লগটো ষ্টাৰ্ট কৰিছোঁ। আজি বিশেষকৈ কি আছে জানেনে? আপোনালোক সকলোৰে কাৰণে আজি হৈছে ছাৰপ্ৰাইজ টেষ্ট। মানে আপোনালোকে লিখিব লাগিব। চ' এতিয়া কিমান পঢ়িছে কিমান নপঢ়িছে আজি ওলাই যাব। চ' ব্লগত আপোনালোকে চাব। মই গোটেইখিনি যিমানখিনি এনচাৰ হয় সেইখিনি আপোনালোকক দিম। বাকীখিনি আপোনালোকে চিলেক্ট কৰি পেলাই কমেণ্ট কৰি জনাব দেই। Write briefly about compact powder. Compact powder বিষয়ে benefit তাৰপিছত আৰু briefly অলপ ভলাই লিখিব লাগে। হেল্ল' নমস্কাৰ আপোনালোক সকলোৰে মৰমৰ মেকআপ আৰ্টিষ্ট মই সৌৰভ। আজি আপোনালোকক দেখাম মানে আদিয়ান মেকআপ ষ্টুডিঅ' এণ্ড একাডেমীত কেনেকুৱা ধৰণৰ ক্লাছেছসমূহ কৰোৱা যায়। যিহেতু গম পাইছে আমাৰ বেছিক টু এডভান্স প্ৰাইভেট মাষ্টাৰ ক্লাছ চলি আছে বৰ্তমান আদিয়ান মেকআপ ষ্টুডিঅ' এণ্ড একাডেমীত। যদি আপোনালোকেও ভাবে আপোনালোকৰ প্ৰফেচনেল জাৰ্ণিটো আৰু অলপ ধুনীয়াকৈ আগুৱাই লৈ যাবৰ কাৰণে তেতিয়াহ'লে প্লিজ আমাৰ লগত যোগাযোগ কৰিব পাৰে। আপোনালোকৰ জাৰ্ণিটো আৰু ধুনীয়াকৈ আৰু মেমৰেবল কৰি তুলিবলৈ আমি চেষ্টা কৰিম। বাকী আজি ষ্টুডেণ্টখিনি ঘপককৈ মানে ছাৰপ্ৰাইজ টেষ্ট লৈছিলোঁ। যিমানখিনি তেওঁলোকৰ থিয়ৰী নলেজখিনি দি থকা গৈছিলে মানে সেইখিনিক লৈ পেলাই সৰু সৰু কুৱেশ্যন কেইটামান তেওঁলোকৰ সন্মুখত দাঙি ধৰা হৈছিলে আৰু তেওঁলোকক ছাডেনলি কোৱা গৈছিল যে আমি টেষ্ট ল'ম বুলি। খন্তিটো বজোৱা টং 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 টং। এয়া চব বুজি পাইছে, মই সেইকাৰণে বাৰে বাৰে সুধিছিলোঁ বুজি পাইছে নাই। চবেই বুজি পাইছে। এতিয়া ইয়াতে আমি ধুনীয়াকৈ এনচাৰ শ্বীটত গম পাম কিমান কোনে বুজি পাইছে দেই। বিলিভ কৰক মই সদায় মোৰ ষ্টুডেণ্টখিনিক বহুত বেছি মানে ডিটেইলছত বস্তুখিনি বুজাবলৈ চেষ্টা কৰোঁ। মোৰ মতে এইটোৱে থাকে যে তেওঁলোকে ইমানখিনি পইচা ইনভেষ্ট কৰি এই জাৰ্ণিটোত আহিব বিচাৰিছে, সেইবাবে তেওঁলোকে যাতে গোটেই ডিটেইলছত বস্তুখিনি জানক। মোৰ যিমানটো নলেজ আছে মই তেওঁলোকক একদম সঁচাকেই কৈছোঁ মানে দিবলৈ চেষ্টা কৰোঁ। বাকী মোৰ ষ্টুডেণ্টখিনিক সুধিলে গম পাব আপোনালোকে মই কিমানটো লেভেলৰ তেওঁলোকক এফৰ্টছ দি মই শিকাবলৈ চেষ্টা কৰোঁ। বাকী আপোনালোকে বহুত বেছি ধুনীয়া মৰম দি আছে, তাৰ বাবে অশেষ ধন্যবাদ। আৰু বহুতে সুধি আছিল যে গুৱাহাটীত ক্লাছ কেতিয়া হ'ব। যদি আপোনালোকে বিচাৰে গুৱাহাটীতো আমাৰ প্ৰাইভেট মাষ্টাৰ ক্লাছ মানে 10 days 15 daysৰ আমি ক্লাছ অতি সোনকালে আৰম্ভ কৰিম। যদি কোনোবা গুৱাহাটীৰ ফালৰ পৰা আছে শিকিব বিচাৰে মোৰ ওচৰত প্লিজ কণ্টেক্ট কৰিবচোন। আমি মাৰ্চ এপ্ৰিল মাহতে আমি ধুনীয়াকৈ 10-15 daysৰ মাষ্টাৰ ক্লাছ এটা দিবলৈ চেষ্টা কৰিম। বাকী আমাৰ আদিয়ান মেকআপ ষ্টুডিঅ' এণ্ড একাডেমী আছে আমাৰ কলিয়াবৰত নগাঁৱত। চ' যিসকল ওচৰে পাজৰে আছে, যিসকলে সুবিধা হয় আমাৰ ষ্টুডিঅ'ত আহি ক্লাছেছসমূহ কৰিবৰ কাৰণে 2 monthৰ ক্লাছ হওক 1 monthৰ ক্লাছ হওক 15 daysৰ ক্লাছ হওক ধুনীয়াকৈ আমাৰ লগত যোগাযোগ কৰিবচোন। আমি আপোনালোকক ধুনীয়াকৈ গাইড কৰি আপোনালোকৰ প্ৰফেচনেল জাৰ্ণিটো আৰু দূৰ আগুৱাই লৈ যাবলৈ সম্পূৰ্ণভাৱে চেষ্টা কৰিম। আৰু দেখিছেনে মই প্ৰতিটো বস্তু শিকোৱাৰ আগত তেওঁলোকক ভালকৈ ড্ৰ কৰি থিয়ৰী নলেজটো দি ল'বলৈ চেষ্টা কৰোঁ। যদি তেওঁলোকৰ থিয়ৰী নলেজটো থাকে তেতিয়াহ'লে প্ৰেক্টিকেলি কাম কৰিবলৈ তেওঁলোকৰ বহুত বেছি সুবিধা হৈ যাব। যেনেকৈ মই আজি দেখাইছিলোঁ তেওঁলোকক এটা ছফ্ট এফৰ্ডেবল প্ৰাইজত কেনেকৈ মেকআপ এটা কৰিব পাৰি, লগতে দেখাইছিলোঁ স্মকি আই মেকআপ। আপোনালোকে বৰ্ডত চাগে দেখা পাইছেই নহয়নে? মই চকু এটা আঁকি পেলাই তাত ধুনীয়াকৈ তেওঁলোকক বুজাই আছিলোঁ। কাৰণ তেওঁলোকে থিয়ৰী নলেজটো যদি আগতীয়াকৈ লৈ থয় তেতিয়াহ'লে প্ৰেক্টিকেলি তেওঁলোকে কৰিলে বিৰাট ধুনীয়াকৈ বুজি পাব আৰু তেওঁলোকে পাহৰি যোৱাৰ সম্ভাৱনাটো বহুত বেছি কম থাকিব। সেইবাবে প্ৰথমতে থিয়ৰী নলেজটো দি তাৰপিছত তেওঁলোকক প্ৰেক্টিকেলি দেখাই দিলোঁ যে এইটো প্ৰচিডিউৰত যদি তেওঁলোকে কৰে তেতিয়াহ'লে কম সময়ত আৰু কম এফৰ্টছ দি তেওঁলোকে ধুনীয়া এটা লুক ক্ৰিয়েট কৰিব পাৰে। আৰু সঁচা কৈছোঁ মোৰ ষ্টুডেণ্টখিনি ইমান বেছি তেওঁলোকে মানে ইণ্টাৰেষ্টেড হয় নহয় নতুন বস্তুবোৰ জানিবৰ কাৰণে। কেতিয়াবা মোৰো ভাল লাগে তেওঁলোকে যেতিয়া মোক কুৱেশ্যনখিনি কৰে, মানে মই নভবা কুৱেশ্যনখিনিও মানে ষ্টুডেণ্টখিনিৰ পৰা পাওঁ, তেতিয়া কি হয় মোৰো আৰু বেছি মানে আগ্ৰহ আহি যায় যে মই আৰু বেছিকৈ শিকিব লাগে। আৰু শিকা কেতিয়াও খতম নহয়, মানে শেষ নহয়নে? আমি সদায় শিকিয়ে থাকোঁ আৰু শিকি থাকিবই লাগিব। যিমান আমি শিকি থাকিম নতুন প্ৰচিডিঅ'ৰ নতুন টেকনিকছসমূহ আমি জানিবলৈ বহুত বেছি সুবিধা হয়। পিছে এতিয়া ভইচ অভাৰটো দি থাকোঁতে বৰষুণ বহুত বেছি হৈ আছে। কাৰ ফালে বৰষুণ বহুত বেছি হৈ আছে ধুনীয়া এটা কমেণ্ট কৰি জনাবচোন দেই। আৰু আপোনালোকে যদি মোৰ ক্লাছৰ এনেকুৱা ধৰণৰ ব্লগসমূহ চাব বিচাৰে প্লিজ কমেণ্ট এটা কৰি জনাবচোন। আৰু দেখিছেনে ধুনীয়াকৈ মই তেওঁলোকক দেখাই আছোঁ প্ৰচিডিঅ'ৰখিনি, তেওঁলোকেও বিৰাট ধুনীয়াকৈ মনোযোগ দি প্ৰচিডিঅ'ৰখিনি চাই আছে। তাৰপিছতে তেওঁলোকৰ প্ৰেক্টিকেলি তেওঁলোকে নিজেই কৰিব লাগিব যিহেতু, সেইবাবে ভালকৈ তেওঁলোকক ডিটেইলছত বুজাবলৈ চেষ্টা কৰিছোঁ।
লগতে তেওঁলোকক দেখাইছিলোঁ যে একদম কম গ্লু আঠা ব্যৱহাৰ কৰি কেনেকৈ আমি আইলেছডাল লগাব পাৰোঁ কাৰণ কি হয় বহুত বেছি আঠা যদি আমি ব্যৱহাৰ কৰোঁ আমাৰ চকুৰ কাৰণেও বহুত বেছি বেনিফিচিয়েল নহয় জানো আৰু তাৰ লগতে তেওঁলোকক দেখাইছিলোঁ যে ফলছ লেচেছডাল আমি ইমান ধুনীয়াকৈ কেনেকৈ লগাব পাৰোঁ যাতে আমাৰ দেখি পেলাই আৰ্টিফিচিয়েল টাইপ ফিল নহয় আৰু দেখিছেনে ফেচটোত দুটা ভাগত বিভক্ত কৰি লৈছোঁ যাতে তেওঁলোকে ডিফাৰেঞ্চটো গম পায় এনেকুৱা নহয় যে বহুত প্ৰডাক্ট লগালেহে আমি মেকআপটো ধুনীয়া হয় তেনেকুৱা কোনো ধৰণৰ কথা নহয় আমি কম প্ৰডাক্ট ব্যৱহাৰ কৰিও ধুনীয়া এটা বেছ ক্ৰিয়েট কৰিব পাৰোঁ যোনটো আজিকালি বৰ্তমান চলি থাকে নিউট্ৰেল মেকআপ বা নিউড মেকআপ বুলি আপোনালোকে জানে নহয়নে কিন্তু আমাৰ সচৰাচৰ কথা এটা ইয়াতে কৈ দিছোঁ মই বহুত আমাৰ ক্লাইণ্ট এনেকুৱা আছে যে বহুতে এনেকুৱা ভাবে যে ধৰক লাইট মেকআপ কৰিলে কম পইচা হেভি মেকআপ কৰিলে বহুত বেছি পইচা তেনেকুৱা কোনো ধৰণৰ কথা নহয় বিশেষকৈ মোৰ ক্ষেত্ৰত তেনেকুৱা নহয় কাৰণ আমাৰ প্ৰচিডিঅ'ৰবিলাক সমানেই হয় ছেমেই হয় একে সময়ে লাগে কিন্তু তাত কি হয় আমি কালাৰবিলাক যদি আমি হেভি মেকআপ কৰোঁ অকণমান কালাৰবিলাক বেছি ভাইব্ৰেণ্ট কালাৰ ইউজ কৰোঁ যাতে আমাৰ আইজটোৱে হওক লিপছটোৱে হওক চিকেই হওক আমাৰ ধুনীয়াকৈ পপ আপ হৈ আহে আৰু নিউট্ৰেল মেকআপত আমি সদায় নিউট্ৰেল কালাৰ ইউজ কৰোঁ আৰু ইয়াত দেখিছেনে ডিফাৰেঞ্চটো আপোনালোকক দেখাই দিছোঁ দুটা ছাইডৰ মেকআপটো আৰু মেকআপটো দেখাই লোৱাৰ পাছত ষ্টুডেণ্টখিনিক ধুনীয়াকৈ প্ৰেক্টিছ কৰিবলৈ দিলোঁ আৰু ইগৰাকীয়ে সিগৰাকীৰ ওপৰত ধুনীয়াকৈ প্ৰেক্টিছ কৰিলে মোৰো বেছি ভাল লাগিলে চ' ভিডিঅ'টো চাই কেনেকুৱা লাগিলে ধুনীয়া এটা কমেণ্ট কৰি জনাব এনেকুৱা ধৰণৰ ভিডিঅ' লাগিলে প্লিজ ধুনীয়া এটা কমেণ্ট কৰি জনাব দেই আজিলৈ আহিছোঁ বাই বাই